কি চাইছে বাইদেউ? দৈনন্দিন পেপাৰ অফিচ কোনটো বাৰু? এইটো। ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপনে ওলে দেখো মিতিৰ পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বল হৰি বল হৰি হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন শুই শুই শিয়ালে আহু ধৰিছে পিছে নাচিব নাজানে চোতালৰ ভুল হৰি বল হৰি বল হৰি হৰি বল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন হে ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন হে ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মনে মনে থাক বহুত বেছি আগবাঢ়িছ তই কি কৰ তই? ৰচিদা এৰি বুলি কৈছিল পিংকি, হয়? পিংকি। এৰি দে। মই তোক পুলিচত দিম। তোক মই জেলত ভৰামে। কি কৈছ? মোক পুলিচত দিবি? জেলত ভৰাবি? মামি প্লিজ কি? মোৰ জব? জব আপুনি জব কাৰ্ডত কাম কৰিছিল নেকি হা? গাঁৱত থাকোঁতে এনেকা বহুত কাম মই কৰিছোঁ নহয় জব কাৰ্ডৰ হে কি কথা কৈ আছে? তোমালোকৰ ঘৰখনে পগলা কৰিছে মোক কি ক'লে আপুনি মোক চম্ভালি কথা ক'ব মোৰ ফেমিলিক ধৰি যাতে আগলৈ কথা নকয় হেৰি আপুনি এইবোৰ কি কৰিছে নিজৰ এটা অফিচ ৰুম আছে ৰিডিং ৰুম আছে তাৰ পিছত এই খোপা ডাইনিঙত মেলি লৈছে কিয় ৰবা ৰবা উত্তেজনা চলি আছে কি কিহৰ উত্তেজনা নাই মানে সিহঁতে মোক চকু বান্ধি লৈ গ'ল বহু দূৰলৈ বাইকত জংঘলৰ মাজে মাজে তাৰপাছত যেতিয়া মোৰ চকুৰ বান্ধোন খুলি দিয়া হ'ল মই দেখিলো এটা অন্ধকাৰ বন্ধ কোঠৰীত মই বন্দী ভাগৰত মোৰ কণ্ঠ শুকাই গৈছিল অকণমান পানী বিচাৰি হাহাকাৰ কৰি মোৰ মুখৰ পৰা কথা ওলোৱা নাছিল হঠাৎ মোৰ ভৰিৰ ওপৰেৰে চেঁচা কিবা এটা পাৰ হৈ গ'ল মোৰ সৰ্প শৰীৰ শিৰশিৰাই গৈছিল তুমি জানা কি পাৰ হৈ গ'ল ওপৰৰ জলঙেৰে সোমোৱা জোনাকৰ পোহৰত দেখিলো এটা প্ৰকাণ্ড ফেটি সাপ ফনা তুলি আছে কি সঁচা আপোনাৰ ভৰিৰ ওপৰেৰে মই মানে একেবাৰে আতংকিত হৈ পৰিছিলো তুমি জানা আচ্ছা ৰূপা ওপৰৰ জলঙেৰে সোমোৱা জোনাকৰ পোহৰ বুলি লিখো নে ভঙা আইনাৰ খিৰিকীৰে সোমোৱা জোনাকৰ পোহৰ বুলি লিখো তুমি কোৱাচোন তাৰমানে গোটেই কথাবোৰে মিছা অনুভৱ কল্পনা এয়াইতো সাহিত্য পঢ়ুৱৈক তুমি এখন ছবি দেখুৱাব পাৰিব লাগিব তেওঁলোকে পঢ়ি সোৱাদ পাব লাগিব এজন সফল সাহিত্যিকৰ কাৰণে এইবোৰ অতি ভাল লক্ষণ আৰু ৰাজনীতিকৰ বাবেও এইবোৰ অতি মূল কথা ধেই কি যে বকি থাকে মানুহটোৱে যি কৰে কৰি থাকক একে কাপ শেষৰীয়া চাহকে অথনিৰ পৰা খাই আছো
গুড মৰ্ণিং গংগাদা চিমু গুড মৰ্ণিং ইয়াত এনেকে বহি আছা যে অঁ অফিচিয়েল কাম অফিচৰ কাম কিন্তু ইয়াত অঁ অফিচ শ্বিফ্ট হ'ল নহয় তুমি গম নোপোৱা নেকি শ্বিফ্ট হৈছে মই বুজা নাই শুনা আজিৰ পৰা তুমি এইখিনিত বহিবা আৰু মই ইয়াত কি অঁ ইয়াত নো এচি অ' মাই গড ঠিকেই আছে বুজিছা তোমাৰ বস্তুটো মানে কি ক'লা নহয় মানে তোমাৰ কামটোৰ কথা কৈছোঁ ঠিকেই আছে মই মানে অলপ বেলেগকৈ ভাবিছিলোঁ মানে ধৰা তোমাৰ এই ৰেষ্টুৰেণ্টখনত বহুত কষ্ট হৈছে হয়নে নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে হাৰ্ড লেবাৰ কৰিবই লাগিব ময়ো তেনেকৈ ভাবিয়ে আগবাঢ়িব খুজিছোঁ কিন্তু বস্তুটো কি জানা তোমাক এনেকৈ মোক কষ্ট কৰা দেখিলে বৈদ্য দুখ লাগে তোমাৰতো সকলো সম্পত্তিৰ সমানেই অধিকাৰ আছে কিন্তু তুমি অলপ চিন্তা কৰি সাৱধানে আগবাঢ়িব লাগিব মই ভৱিষ্যতৰ কথা ভাবিয়ে আগবাঢ়িছোঁ প্ৰথমতে ভাল বন্ধু হৈ ল'ব লাগিব এটা এটা কামেৰে তাইক আৱেগিক কৰি মোৰ মাজত থকা সলমান খানটোক দেখুৱাব লাগিব তেতিয়াহে তাই মোক কি ভাবিছা হে নহয় তোমাৰ মানে আত্মবিশ্বাস দেখি মোৰ বিৰাট ভাল লাগিছে মোৰ মানে বস্তুটো খুন্দা মাৰি ধৰিছে বুজিছানে কি নহয় মানে আবেগ এটাই খুন্দা মাৰি ধৰিছে বুকুত ফ্ৰেণ্ডছ ইয়াক হাতত ৰাখিলে কাষ্টমাৰ আহিব পিংকি হা ফ্ৰেণ্ডছ কাৰ মূৰটো লিখি আছ বৰ টেঙেনা ৰান্ধিছ মোৰ জীৱনটো নৰক কৰি পেলোৱা মানুহ কোনজন আপুনি জানেনে মহাশয় DDT এই দম্বৰুধৰ তালুকদাৰ হয়নে 100% শুদ্ধ উত্তৰ। আৰু আটাইতকৈ সত্যটো কি জান তই হাজাৰ পলাবলৈ চেষ্টা কৰ মোৰ পৰা কিন্তু পৰিত্ৰাণ নাপাওঁ দহা পাতিলো কাজু পাতিলো বামুণ মাতি আনি দস্তুৰ মত শ্ৰাদ্ধও পাতিলো প্ৰতিটো ৰুম ইভেন অফিচ ৰুমতো এখনকৈ ফটো ওলমালো তাৰ পাছতো কিহৰ ইমান দা কিহৰ ইমান খক যে মৰাৰ পাছতো আপোনাৰ আত্মাই মোৰ ডিঙিতে মাদুলি হৈ ওলমি থাকে তই বেছ বুঢ়া জ্ঞানী ফকীৰ যি লগা তোৰ লগত মোৰ যিটো হলি কানেকশ্যন মুঠতে কাট কৰিব নোৱাৰা তই তাবিজ মাদুলি যি পিনপিন তোৰ ফকতীয়া বুদ্ধিৰ ভঁৰালটো মোৰ ছোৱালীজনীয়ে ধৰিব নোৱাৰিলে সেইটোতো সেই মোৰ এই আত্মা শান্তি দিয়া নাই একচুৱেলি ক'বলৈ গ'লে তই মোৰ মাৰ্ডাৰাৰী নহয় এই সংসাৰত বৰ্তি থাকিবলৈ দিয়া একমাত্ৰ মহাপাপী মনে মনে থাকক বুলি কৈছো নহয় মনে মনে থাকক কি হ'ল একো নাই কাক মনে মনে থাকিবলৈ কৈ আছে উগ্ৰপন্থীকেইটাক মোক যে বান্ধি থৈছিল নাটক চব এজনীও এজনী উগ্ৰপন্থী ভাল কাষ্টমাৰ আহিব হেই তয়ো যে আৰু হেৰি তয়ো কিছুমান সহায় কৰিব লাগিব হৈ যাব এই কি কৰি আছ তোৰ অফিচ ক'ত ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন এই তুমি চিন্তা নকৰিবা চিন্তা একেবাৰে নকৰিবা সকলো মেনেজ হৈ যাব বিশ্বাস কৰা গংগাদা এচি নহ'লে এনেকে মুকলিত আনকমফৰ্ট হয় কেইদিনমান ধৈৰ্য ধৰা আৰু এটা কথা কি জানা বাৰান্দাত বহিলে অকণমান মুকলি বতাহ অকণমান কোমল ৰ'দ পোৱা যায় আৰু ডি ভিটামিন থাকে
আৰু ডি ভিটামিন আমাৰ বডিৰ কাৰণে বহুত প্ৰয়োজন ইছ ছানবাৰ্ণ হৈ যাব এনেকে পাৰে নেকি কিন্তু তেওঁ ৰেষ্টুৰেণ্ট খুলিলে কিয় ভূত পিংকিৰ মগজুত এনেকুৱা এটা ভূত মাজে মাজে সোমায়ে অ' মাই গড ভূত মোৰ তামাম ভয় লাগে বেজৰ ওচৰত নিনিয়ে কিয় তুমি চিন্তা নকৰিবা মই জাৰি আছোঁ জাৰি ভূত খেদি দিম ঠিক হৈ যাব মাই গড তুমি এতিয়া ভূতটো খেদিব পাৰা আচলতে কি জানা মানুহে এই মগজুটো ব্যৱহাৰ কৰিব জানিলে সকলো কামেই কৰিব পাৰে আচ্ছা তুমি লাইফত কি বিচৰা মোৰ একো কথা নাই জিঅ'টো 24 আৱাৰ নেট পেক আৰু কল কৰিব পৰা হ'লেই হ'ল আৰু খাবলৈ মন গ'লে পাৰ্টি ৰেষ্টুৰেণ্ট বছ লাইফ বিন্দাছ আৰু ঘূৰি ফুৰিবলৈ বাইকত গৈ এচি গাড়ী এখন হ'লে মজা এম ইন লাইফ মজা মজা মোক এটা কথা কোৱাচোন তোমাৰ যেতিয়া HS এক্সাম শেষ হৈছিল মানে এক্সামৰ আগতে কি কি প্লেনিং কৰিছিলা যে এক্সামৰ পিছত কি কৰিবা বিদ্যা হাপত কেতিয়া এক্সাম শেষ হয় কেতিয়া টিকটক কৰিব পাওঁ তেনেকুৱা লাগিছিল আৰু যেতিয়া এক্সাম শেষ হ'ল তাৰপিছত মই একেলগে 3টা টিকটক কৰি পেলাইছোঁ ৱাহ ৱাহ এয়াহে আধুনিক মনৰ ছোৱালী ক'ত আমি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিওঁতে ভাবিছিলোঁ কেতিয়া পঢ়িবলৈ পাম অসীমত যায় হেৰাল সীমা কত যে কিতাপৰ লিষ্ট বনাইছিলোঁ কিনো আপডেটেড কথাবোৰ কৈ থাকা এই মস্ত ভলিউম থকা কিতাপবোৰ দেখিলেই মোৰ এলাৰ্জি হয় মজা মজা এক মিনিট এই ৰাতুল কলৈ গ'ল দাদা ভাল অঁ কি ভাল মানে হেৰি পৰিৱেশটো ভাল মজা তই মানে বস্তুটো মজা ভাল কাষ্টমাৰ আহিব সেই তয়ো যে আৰু হেৰি তয়ো কিছুমান সহায় কৰিব লাগিব হৈ যাব এই কি কৰি আছ তোৰ অফিচ ক'ত এনেই কামবোৰ ইয়াতে কৰা অভ্যাস নহয় জানো তোৰ মানে বস্তুটো ইয়াত মানে ভাবিলে অকণমান অঁ নেটৱৰ্কটো ভালকৈ পাওঁ আৰু চাহ একাপ খাম বুলি আহিলোঁ আৰু চাহ দি দিয়া আৰু কিবা খাবা অঁ গংগদা চিকেন চাও 2 প্লেট দি দিওঁ ৰ'বা চিকেন চাও মই আছোঁ কি চিন্তাত এই ব'ল কাম আছে বাদ দে চাহ তাতে খাবি ব'ল গংগদা আপুনি কিন্তু মোক কাষ্টমাৰ ভাঙিব নোৱাৰিব দেই কি ৰেষ্টুৰেণ্টত বহিহে চাহ খায় হোম ডেলিভাৰী নহয়তো তুমি কিন্তু খাই যাবা দেই মই বনালোৱে ঐ বনোৱা ধুনীয়া বনাওঁতো শুনা তোমালোকক এটা কথা কওঁ অঁ মই একাপ চাহ তোমালোকক ফ্ৰীতে খুৱাম বঢ়িয়া কিন্তু কথা হ'ল দুয়োজনে ইয়ালে দিনে 2টাকৈ কাষ্টমাৰ আনি দিব লাগিব কি আৰে ক্ৰীম কলৈ গ'ল কাষ্টমাৰ আনিবৰ কাৰণে মানে এডভাৰটাইজমেণ্টৰ কামত পঠাইছিলোতো এইটো দেখোন আজি 2 দিন মানে দেখা দেখি নাই চে পেপাৰখনেই পঢ়া হোৱা নাই হেৰি আপুনি ক'লৈ যায় অঁ মই পিছে চাহৰ দোকানখনলৈ আহিছিলোঁ ই ৰামেশ্বৰ নাই অঁ চাহ খাব না আপুনি বলকচোন মোৰ লগত বলক চাহৰ লগত কি খাব সেইটো কথা কওঁ মই সাধাৰণতে একো নাখাওঁ চাহ একাপ খাওঁ আৰু পেপাৰখন পঢ়োঁ পেপাৰ অঁ। পেপাৰ মই দি আছোঁ আহক আহকচোন আহক হয় কৰিম কিন্তু তুমি এই ৰাতুলক বৰ বিশেষ এটা আখৈ নিদিবা সি ল'ৰাটো কিন্তু সিমান ভাল নহয় আৰে মই ক'ত আখৈ দিলোঁ নহয় মানে কথাটো কৈছোঁ তুমি আকৌ তাক নুসুধিবা দেই মানে তোমাক ক'বলৈ বেয়াই লাগিছে তথাপিও নক'লেতো নহ'ব নিজৰে মানুহ ৰাতি যাই আহে দিন এনেকৈ
এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মই তোমাক বহুত ভাল পাওঁ কাৰণে কথা এষাৰ কওঁ কি কি কৈছে আপুনি ভুল নুবুজিবা মই ভনী হিচাপেহে কৈছোঁ অঁ কওক তেন্তে চোৱা মই তোমাক সহায় কৰিমেই কিন্তু তুমি এই ৰাতুলক বৰ বিশেষ এটা আখৈ নিদিবা সি ল'ৰাটো কিন্তু সিমান ভাল নহয় আৰে মই ক'ত আখৈ দিলোঁ নহয় মানে কথাটো কৈছোঁ তুমি আকৌ তাক নুসুধিবা দেই মানে তোমাক ক'বলৈ বেয়াই লাগিছে তথাপিও নক'লেতো নহ'ব নিজৰে মানুহ মানে তাৰ এটা ডাঙৰ বেমাৰ হৈছে অ' হ'ল ইমান দেখাই শুনাই ধুনীয়া ল'ৰাটোৰ আকৌ কি বেমাৰ আপোনাৰ ইমান ভাল বন্ধু মানে হেৰি তাৰ মানে প্ৰাইভেট ঠাইত প্ৰাইভেট বেমাৰ এটা আছে বেছি ওচৰলৈ নাযাবা খুচৰা বেমাৰ কৈ থলোঁ কিন্তু তোমাক সি মোৰ ইমান ভাল বন্ধু বহুত দুখ লাগে টিচুখন দিয়াচোন ভাবিলে মানে চকুমানি ওলাই যায় ক'তা নাই লৈছোঁ মানে এই বিষয়ে আৰু পাতি থাকিলে ওলাই যাব তাতে AC ৰুমত আছোঁ যে চকু পানীটো সোনকালে শুকাই যায় ওলাব তোমাক পিছে সকিয়াই থৈছোঁ দেই এই পেপাৰখন বন্ধ হ'ল নেকি নাই হোৱা বন্ধ কোনে কৈছে বলকচোন বলক না আহা বলক না আহকচোন আহক একো নহয় আহক তই ক'ত আছিলি কি কৰিব আৰু ঘাঁহ কাটি আছিলোঁ কি হেৰ' তই দেখোন তিনিআলিৰ মূৰত হেৰ' তাত ঘাঁহ কিহৰ ঘাঁহ নতুন ডিউটি পাগল কৰি দিছে বুজিছে ঘোঁৰাৰ ঘাঁহ কাটি আনিছোঁ আহক পেপাৰ বন্ধ ন এইটো এটা পৰিৱেশ নেকি বাৰাণ্ডাত অফিচ নিজকে কিবা বানে ভগনীয়া শৰণাৰ্থী কেম্পত থকা নিচিনা লাগিছে মামা কুল মই আছোঁতো চৰি ছাৰ আপোনালৈ বৰ বেয়া লাগিছে ইয়াত কিবা কমফৰ্ট লগা নাই মনে মনে থাকা এনেকৈ মানুহ থাকিব পাৰে নেকি আচ্ছা পেপাৰখন বন্ধ কৰি দিওঁ নেকি বুলি সুধিলে যে চৰি ছাৰ চাইনবৰ্ডখন দেখি ঐ গংগা মামা দৈনন্দিনখন এখন পেপাৰ নে ৰেষ্টুৰেণ্ট ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন মেকুৰীৰ ডিঙিতে টিলিঙা বাজিছে আপনে ওলে দেখো মিতি পাতিছে বান্দৰে বুজিছে নাৰিকলৰ মূল হৰি বুল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন শগুনৰ খাওঁত বুঢ়া গৰু মৰিছে শুই শুই শিয়ালে হাঁহ ধৰিছে পিছে নাচিব নাজানে চোতালৰ ভুল হৰি বুল ৰাতি যাই আহে দিন এনেকৈ চলিছে দৈনন্দিন ৰাতি যাই আহে দিন এনেকৈ চলি